মোৰ যে প্ৰতিভাখিনি কেনেকৈ কি কৰোঁ এনেকৈ ভাবি ভাগৰি পৰিছিলোঁ। মই যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়ত কণ্ঠ পৰীক্ষা দিবলৈ গৈছিলোঁ, আমাৰ ডাঙৰ বাইদেউ ল'ৰা অফলা গাঁৱৰ হয়, উত্তম বৰী। সিহঁতৰ ঘৰতে এবছৰে থাকিলোঁগৈ। অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ পৰা গীত প্ৰচাৰ কৰিব মন যায়। শিৱসাগৰ অফলা গাঁৱলৈ গ'লোগৈ। এইটো ৰেডিঅ' ষ্টেচন, সেই দৰ্জাবিলাক ইমানেই মই বলেৰে তেতিয়া নোৱাৰোঁ। তাৰপিছত ৰুমত সোমালোঁ। মই ক'লোঁ দাদাক লগত থাকিবলৈ ভয় লাগে যে। তাৰপিছত দাদাই কৈছে নাই নিদিয়ে নহয়, তুমি অকলে থাকিব লাগিব। তাৰপিছত মানুহ চানুহ একো নাই, ক'ৰ পৰা জানো ভাৰুংকে মানুহৰ মাত শুনিলোঁ। প্ৰশ্ন কৰিছে, চিঞৰিব দিলে, হৈ গ'ল বুলি ক'লে আৰু। তাৰ 2 ঘণ্টা এনেই বহিয়ে থাকিলোঁ। ভাবিছোঁ আৰু আকৌ কেলেই মাতিব লাগিছিল বাৰু। মোৰ ইমানেই সুৰ আহিছিলে, ৰিং 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 বাজি থাকে সুৰবোৰ। সেইখিনি সুৰ যেতিয়ালৈকে মুখস্থ নহয় তেতিয়ালৈকে আহিয়ে থাকে। কাবাডী খেলোঁগৈ, সেইবিলাক লগ সংগ মোৰ এৰিবলগীয়া হৈছে। মই সেইখিনি সময়ত কি কৰোঁ এতিয়া? ইহঁতে মায়ে কৈ দিছে, এতিয়া সি স্কুলো এৰিলে এতিয়া, কিন্তু কিতাপ পঢ়িয়ে থাকে। কিনো লিখি থাকিব লাগেনো বাৰু? গৈ মেলি কৈ দিয়ে নহয়, ছোৱালীজনী কি হৈছে নাজানো আৰু, স্কুল এতিয়া বাপেকে এৰিব দিলে, স্কুল যাই সি লিখা মেলাটো কৰিয়ে থাকে, পাগলী হ'ল। মোৰ সকলোৱে আহি চায়, সঁচাকেও মই লিখি থাকোঁ। মনে মনে মই ভাবোঁ, মনতে সেইবিলাক সিহঁতি মোক সঁচাকৈ পাগলী হৈছে বুলি ভাবিছে। মই লিখি লিখি ৰাখিলোঁ। মই আজিলৈকে যেন মৰিয়ে যোৱা, মৰি জীয়াই থকা, এনেকৈ মই আজি জীয়াই আছোঁ। কিন্তু ক'ম দেই, মই যিমান বাই বাই টাইম